সৰি ৰাইজসকল আজি আপোনালোকৰ কাৰণে এটা বহুত ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে কাৰণে, কাৰণ পোন প্ৰথমবাৰে অসমত এনেকুৱা হৈছে যে সদনত আলোচনা হ'ব লাগে কি নিবনুৱা সমস্যা, বানপানী সমস্যা, মূল্যবৃদ্ধি সমস্যা, এইবিলাক লৈ আলোচনা হ'ব লাগে। কিন্তু এইবাৰ সদনত দেখিবলৈ গ'ল অকল মিয়া মিয়া মিয়া। আৰু সেইকাৰণে অসমৰ 30টা দল সংগঠনে এটা সংবাদ মাধ্যমৰ যোগেদি স্পষ্টকৈ প্ৰকাশ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাই যে এই মূল্যবৃদ্ধি, নিবনুৱাৰ কেলেংকাৰী এইবিলাক লুকুৱাবৰ কাৰণেহে যে অকল মিয়া এটা নতুন এটা টপিক আনি দিছে বুলি তেওঁলোকৰ দাবী। আৰু লগতে তেওঁলোকে এক সংবাদ মাধ্যমত বহুত কেইটা বিস্ফোৰক মন্তব্য দাঙি ধৰে আৰু কৈছে যে নিজৰ জাতি, আমি খিলঞ্জীয়া জাতি আমি নিজেই ৰক্ষা কৰিব লাগিব, কাৰণ হিমন্ত বিশ্ব শৰ্মাই আৰু আমাক ৰক্ষা নকৰে। চ' সেয়ে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং, আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। অসমৰ প্ৰতিটো প্ৰান্তত বসবাস কৰা প্ৰতিজন থলগিৰি ৰাইজক মনত অকণমান মনোবল দিবৰ অৰ্থে আমি এখন সংগ্ৰাম কৰিব বিচাৰিছোঁ। আৰু আমি খুব আন্তৰিকতাৰে আৰু বিনম্ৰতাৰে অসমৰ প্ৰতিটো প্ৰান্তত থকা প্ৰতিজন খিলঞ্জীয়া থলগিৰি ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আহক ৰাইজ, সকলো ৰাজপথলৈ ওলাই আহক, গণতান্ত্ৰিকভাৱে আমি থলগিৰি খিলঞ্জীয়া ৰাইজৰ হকে আমি মাত মাতোঁ। নামনি অসমৰ যি এক ভয়াৱহ পৰিৱেশ আৰু পৰিস্থিতি, সেই ভয়াৱহ পৰিৱেশ আৰু পৰিস্থিতিত আজি থলগিৰি ৰাইজ কেনেকৈ কোঙা হৈ আছে, থলগিৰি ৰাইজে কেনেদৰে নিজৰ অধিকাৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে, সেই কথা আজি সকলোৱে জানে। মধ্য অসমৰ কথাটো আপোনালোকক লাহে লাহে আমি কৈছোঁৱে কিদৰে এটা অৱগত হৈছে। আৰু উজনি অসমৰ প্ৰতিটো প্ৰান্তত এই ধৰণৰ বিভীষিকাই আমাৰ মন আৰু মগজুত ক্ৰিয়া কৰিছে। সেইকাৰণে আমি এখন সংগ্ৰামত অৱতীৰ্ণ হৈছোঁ। আৰু লোকসভালৈ যিসকল প্ৰতিনিধি আমি অসমৰ পৰা নিৰ্বাচিত কৰি পঠিয়াইছোঁ, তেখেতলোকো যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ প্ৰতিনিধি হয়, তেখেতলোকো যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ মনৰ মানুহ হয়, এই সংগ্ৰামৰ পথটো দীঘলীয়া হ'ব সেই কথা আমি নিশ্চিতভাৱে জানো। কিন্তু সংগ্ৰামৰ পথ যিমানেই দীঘলীয়া নহওক লাগিলে, যদি সময় থাকোঁতে আমি সজাগ আৰু সচেতন নহওঁ, তেতিয়াহ'লে আমি অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থলগিৰি খিলঞ্জীয়া ৰাইজে বসবাস কৰিব লাগিব। আমি সেই কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ, আমি সেই কথা কেতিয়াও স্বীকাৰ কৰিব নোৱাৰোঁ। আমি তেনেকুৱা এটা পৰিৱেশত আমি আঁঠুলৈ জীয়াই থাকিব নোৱাৰোঁ। গতিকে এই আঁঠুলৈ জীয়াই থকা পৰিৱেশটো নহ'বৰ কাৰণে আমি শিৱসাগৰৰ পৰা এখন গণসংগ্ৰামৰ আমি আয়োজন কৰিছোঁ, যিখন গণসংগ্ৰামত অসমৰ প্ৰতিটো প্ৰান্তৰ থলগিৰি খিলঞ্জীয়া ৰাইজে একত্ৰিতভাৱে সন্মুখ সমৰত এখন যুদ্ধ কৰিব। এই যুদ্ধখন কাৰো বিপক্ষে হোৱা যুদ্ধ নহয়, এই যুদ্ধখন চৰকাৰৰ বিৰুদ্ধে হোৱা যুদ্ধ নহয়, এই যুদ্ধখন কোনো এটা সম্প্ৰদায় বা গোষ্ঠীৰ বিৰুদ্ধে হোৱা যুদ্ধ নহয়। এই যুদ্ধখন হৈছে এটা সাংবিধানিক যুদ্ধ, আৰু এই যুদ্ধখন হ'ব এখন সম্পূৰ্ণ গণতান্ত্ৰিক যুদ্ধ, যিখন গণতান্ত্ৰিক আৰু সাংবিধানিক যুদ্ধই অসমত খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব অনাদি অনন্তকালৰ কাৰণে সংৰক্ষিত কৰিব। সেইখন যুদ্ধত আমি অৱতীৰ্ণ হ'ব বিচাৰিছোঁ। গতিকে অসমৰ প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো চুকে কোণে থকা মানুহখিনি একত্ৰিতভাৱে হৈ নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ ঠাইত থলগিৰি খিলঞ্জীয়া ৰাইজৰ সংৰক্ষণৰ কাৰণে আপোনালোক ওলাই আহক। ইয়াত এইটো কথা নহয় যে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজসকল একেলগে থাকি আমি একেলগে সংগ্ৰাম কৰিবলৈ, তেনেকুৱা কোনো কথা নাই। কিন্তু আমি এপিল কৰিব বিচাৰিছোঁ যে আপোনালোক যদি বৰপেটাত খিলঞ্জীয়া থলগিৰি ৰাইজ আছে, আপোনালোক সেইসকলো ৰাজপথলৈ ওলাই আহক। আজি নলবাৰীত যদি খিলঞ্জীয়া থলগিৰি ৰাইজ আছে, সেইসকল ৰাজপথলৈ ওলাই আহক। আজি যদি লখিমপুৰ ধেমাজিত থলগিৰি খিলঞ্জীয়া ৰাইজে দপদপাই আছে, সেইসকল ৰাজপথলৈ ওলাই আহক। আজি কাৰ্বি আংলঙৰ থলগিৰি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহক। আজি ৰাভা হাছঙৰ থলগিৰি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহক। আৰু প্ৰতিটো প্ৰান্তৰ যিসকল থলগিৰি খিলঞ্জীয়া ৰাইজ আছে, যিসকলে ভাবি আছে বা যিসকলে দেখি আছে যে আমি আমাৰ জেগাতে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ, আমি তৃতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ, সেইসকলে ৰাজপথলৈ ওলাই আহক। আৰু আপুনি এখন গণসংগ্ৰামৰ দিশে এই গোটেই আন্দোলনখন গুচি যাব, আৰু অসমত থকা প্ৰতিটো শ্ৰেণীৰ মানুহে এই সংগ্ৰামখনৰ লগত জড়িত হৈ পৰিব। তেতিয়া অসমখন সুৰক্ষিত হ'ব, অসমীয়া সুৰক্ষিত হ'ব, থলগিৰি খিলঞ্জীয়া ৰাইজ অসমত অনাদি অনন্তকালৰে সুৰক্ষিত হৈ থাকিব। এইটো আমি শিৱসাগৰৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে অসমবাসী ৰাইজলৈ এটা বিনম্ৰতা আৰু খুব আন্তৰিকতাৰে এটা অনুৰোধ জনাইছোঁ। আমি আপোনালোকক হাতযোৰ কৰি কাবৌ কৰিছোঁ যে আপোনালোক ওলাই আহক। আপোনালোকে এইটো নাভাবিব যে শিৱসাগৰত থকা 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা আন্দোলন সৃষ্টি কৰিব পাৰিব, সেই কথা আপোনালোকে মনত নাভাবিব। আমি এটা চিন্তাৰ খোৰাক আপোনালোকলৈ এৰি দিছোঁ, আমি এটা আন্দোলনৰ গতিধাৰা আপোনালোকৰ মাজলৈ এৰি দিছোঁ। এই চিন্তাৰ খোৰাক আৰু আন্দোলনৰ গতিধাৰাত আপোনালোক মিলিত হওক, এই বিভিন্ন ক্ষেত্ৰৰ পৰা এই চিন্তাধাৰাৰ লগত আপোনালোক সংমিশ্ৰিত হওক।
আৰু তেতিয়া দেখিব যে অসমৰ বিভিন্ন প্ৰান্তত থকা ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু নিজৰ অধিকাৰৰ কাৰণে নিজৰ অঞ্চলত মাত মাতিছে। তেতিয়া কোনেও আমাক কোনো ক্ষেত্ৰতে বিভিন্ন ক্ষেত্ৰৰ পৰা আক্ৰমণ কৰাৰ পৰিৱেশ অসমত নাথাকিব আৰু আমি স্বাভিমানী অসমীয়া জাতিটোৱে অসমত স্বাভিমানীৰে মূৰ তুলি জীয়াই থকাৰ এটা পৰিৱেশ ৰচনা কৰিব পাৰিম। এই কথা আজি আমি শিৱসাগৰ প্ৰেছ ক্লাবত সম্বোধন ধৰা এই সংবাদমেলৰ জৰিয়তে অসমৰ প্ৰতিটো প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজক আমি এই কথা মনৰ কথাত আমি অৱগত কৰিব বিচাৰিছোঁ। আৰু এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমি কৈছিলোঁ যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰে সংগ্ৰামখন দীঘলীয়া হ'ব আৰু আমি সকলোৱে মিলি শিৱসাগৰত এটা গণসমাৱেশৰ আমি আয়োজন কৰিব বিচাৰিছোঁ। এই গণসমাৱেশত এটাই আমি কথা ক'ব বিচাৰিছোঁ যে ৰাইজক সজাগ আৰু সচেতন কৰি অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা থলগিৰি খিলঞ্জীয়া ৰাইজক যাতে অধিকাৰসমূহৰ কথা আমি অৱগত কৰিব পাৰোঁ আৰু অসমত শাসনাধিষ্ঠ চৰকাৰখনৰ যাতে চকু মেল কৰিব পাৰোঁ, কাৰণ আমি খুলি দিব পাৰোঁ, তেখেতলোকক আমি জনাব পাৰোঁ যে আপোনালোকে যিখন অসমত চৰকাৰ গঠন কৰি আছে সেইখন অসমত খিলঞ্জীয়া থলগিৰি ৰাইজে আপোনালোকক শাসনত অলংকৃত কৰাইছে, মুখ্যমন্ত্ৰী আসনত আপোনালোকক বহাইছে, চৰকাৰে আপোনালোকক বনোৱাত সহায় কৰিছে। গতিকে থলগিৰি খিলঞ্জীয়া ৰাইজৰ যিটো আবেগ অনুভূতি, যিটো শংকা, সেইটো দূৰ কৰাৰ দায়িত্ব আপোনালোকৰ। এই চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে, বন্ধ হৈ থকা চৰকাৰৰ চকু খুলি দিবৰ কাৰণে, মুখ কাণ খুলি দিবৰ কাৰণে আমি এটা গণসমাৱেশৰ আয়োজন কৰিছোঁ আৰু এই গণসমাৱেশত শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজসকলৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এইটো নহয় যে আপোনালোকে গণসমাৱেশত এই অংশগ্ৰহণ কৰি ইনকলাব জিন্দাবাদ দিব লাগিব। আপোনালোকে ছ'চিয়েল মিডিয়াৰ দ্বাৰা কেম্পেইনিং কৰক, আপোনালোক ফেচবুক লাইভত আহক, আপোনালোকে নিজৰ ঘৰৰ ভিতৰত থাকি মনৰ কথাখিনি ফেচবুকৰ জৰিয়তে কওক, ছ'চিয়েল মিডিয়াৰ জৰিয়তে কওক। আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰাৰ কাৰণে আপোনালোকৰ এটা বহুমূলীয়া বক্তব্যই থলগিৰি ৰাইজক জাগৃত কৰিব। আপোনালোকে কওক যে বৰপেটা জিলাত থলগিৰি খিলঞ্জীয়া ৰাইজে এইটো দুৰ্যোগৰ সন্মুখীন হৈ আছে। আপোনালোকে এইটো কথা কওক যে আমাৰ উত্তৰ অসমত থকা এই মানুহখিনিয়ে এইটো সংকট ভোগ কৰি আছে। আজি বৰাক উপত্যকাত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে কি দুৰ্যোগ সন্মুখীন হৈ আছে আপোনালোকে ফেচবুকৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰক। তেতিয়া অসমৰ ৰাইজে বুজি পাব যে বৰপেটাত থকা, নলবাৰীত থকা, ধুবুৰীত থকা, কাৰ্বি আংলঙত থকা, উত্তৰ কাছাৰত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে কেনেধৰণে দুৰ্যোগৰ সন্মুখীন হৈ আছে এই কথাষাৰ অসমৰ মানুহে বুজি পাব। আপোনালোকে শদিয়াত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে ফেচবুক লাইভৰ জৰিয়তে অসমৰ জনগণক বুজাই দিয়ক যে আমি কেনেকুৱা দুৰ্যোগপূৰ্ণ মুহূৰ্তত আমি খাৰা হৈ আছো। আজি তিনিচুকীয়াত থকা থলগিৰি ৰাইজে সেই কথা ৰাইজক জনাই দিয়ক ফেচবুকৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে আমি কেনেদৰে দুৰ্যোগপূৰ্ণ এটা মুহূৰ্তত আমি খাৰা হৈ আছো। এটা ছ'চিয়েল মূল কংগ্ৰেছে আচলতে ধৰ্মীয় সংঘাতক সুৰক্ষিত কৰাৰ স্বাৰ্থত অখিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিব বিচাৰিছে। আমাৰ কথাটো হৈছে খিলঞ্জীয়া সুৰক্ষা আমাৰ প্ৰধান দাবী আৰু সেই দাবীটোক লৈ আমাৰ সংগ্ৰাম হ'ব। এতিয়া কথাটো হৈছে যে উজনি অসমত আমি দেখা পাইছোঁ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত বিভিন্ন ঠাইত উৎপীড়ন হৈছে বুলি আমি শুনা পাইছোঁ। আমি সেই উৎপীড়ন কাম নকৰিবলৈ আমি সকলো পক্ষকে আহ্বান জনাইছোঁ। ভিডিঅ'টো এইখিনিয়ে আছিল। মই আপোনালোকক এইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যিহেতু মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ, চ' সেয়েহে ভাবিলোঁ এইটো এটা বহুত ভাল ভিডিঅ'। মই ভাবিছোঁ আপোনালোকৰ আগলৈ আগবঢ়াই দিয়াটো ভাল হ'ব। চ' সেয়েহে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমবাৰ যদি আহিছে তেতিয়াও হ'লেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ